মাজুলীবাসীৰ বাবে সুখবৰ জিলা উদ্যম সমাগম স্বদেশী মেলাত ভগালীৰ সামগ্ৰী ভৰপূৰ মাজুলী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত মাজুলীৰ গড়মূৰ থানাৰ সমীপত আজিৰে পৰা আৰম্ভ হৈছে জিলা উদ্যম সমাগম স্বদেশী মেলা য'ত মাজুলীৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজ উৎপাদিত সামগ্ৰীসমূহৰ বিপণী কৰাৰ এখন সুন্দৰ মঞ্চ প্ৰদান কৰা হৈছে অহা 9 জানুৱাৰী 2026লৈ চলিব লগা মেলাখনত বিত্তীয় সাক্ষৰতাকে আদি কৰি বিভিন্ন কাৰ্যসূচী প্ৰস্তুত কৰি ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰা হৈছে আজি স্বদেশী মেলাখন উদ্বোধন কৰে মাজুলীৰ বিধায়ক ভুৱন গাম আৰু উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত ৰাতুল পাঠক মাজুলী জিলা পৰিষদৰ অধ্যক্ষা নৱনীতা দাস এনেকুৱা মেলাসমূহে ক্ষুদ্ৰ উদ্যোগীসকলক অধিক উৎসাহ দিব বুলি মত পোষণ কৰে বিধায়কগৰাকীয়ে মাজুলীবাসীৰ বাবে সুখবৰ জিলা উদ্যম সমাগম স্বদেশী মেলাত ভগালীৰ সামগ্ৰী ভৰপূৰ মাজুলী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত মাজুলীৰ গড়মূৰ থানাৰ সমীপত আজিৰে পৰা আৰম্ভ হৈছে জিলা উদ্যম সমাগম স্বদেশী মেলা য'ত মাজুলীৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজ উৎপাদিত সামগ্ৰীসমূহৰ বিপণী কৰাৰ এখন সুন্দৰ মঞ্চ প্ৰদান কৰা হৈছে অহা 9 জানুৱাৰী 2026লৈ চলিব লগা মেলাখনত বিত্তীয় সাক্ষৰতাকে আদি কৰি বিভিন্ন কাৰ্যসূচী প্ৰস্তুত কৰি ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰা হৈছে আজি স্বদেশী মেলাখন উদ্বোধন কৰে মাজুলীৰ বিধায়ক ভুৱন গাম আৰু উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত ৰাতুল পাঠক মাজুলী জিলা পৰিষদৰ অধ্যক্ষা নৱনীতা দাস এনেকুৱা মেলাসমূহে ক্ষুদ্ৰ উদ্যোগীসকলক অধিক উৎসাহ দিব বুলি মত পোষণ কৰে বিধায়কগৰাকীয়ে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আৰম্ভ কৰি এই অনুষ্ঠান উদ্যম মেলাৰ শুভাৰম্ভণি কৰিবলৈ আগবাঢ়িছে পাৰিছে খালি আমাৰ যেটো সাধাৰণতে যিমান কেইখন মেলা পাতো আমাৰ এটা সমস্যা এটাই হয় যে আমাৰ যিমানখিনি বিক্ৰী হ'ব লাগে মেলাবিলাকত সিমান হয়তো বিক্ৰী বেছি নহয় গতিকে আপোনালোকেও অলপ ভাবা চিন্তা কৰক আমাৰ ডিপাৰ্টমেণ্ট বা আমাৰ বিভাগবিলাকেও ভাবিব লাগে কি নতুনত্ব বা কেনেকে আমি কি কৰিলে মানুহক আমি আৰু আকৰ্ষণ কৰিব পাৰোঁ যিখিনি বস্তু আমি সদায় বুই আছো বা সদায় তেনেকুৱা বনাই আছো সেইখিনিতে যদি আমি আবদ্ধ হৈ থাকো তেতিয়াহ'লে আমাৰ ব্যৱসায় হিচাপে কিন্তু কেতিয়াও বাঢ়ি নাযাব গতিকে আপোনালোকে যোনে যি বস্তুৱে বনাই লাগে আপোনালোকে কোনোবাই যদি মিচিং ধুনীয়া এখন বনাইছে সেইখনত নতুনত্ব কি আনিব পাৰোঁ যিখন আনিলে যেনেকৈ আজিকালি মানে বড়োবিলাকৰ যিখন আৰনাই বাইক পালানে আদাৰো হেৰি আদা নহয় আটা দি এইটো হেৰি সেইটোৱে ভাল বস্তু মণ্ডলো গেপ কৰিলে হেল্ল' পেলাই তাতে পেলাই মাজুলী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহযোগত অসম ASIDC আসাম স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ সহযোগত আমি এই উদ্যম মেলাখন অনুষ্ঠিত কৰিছোঁ ইয়াতে এই উদ্যম মেলাখনৰ যোগেদি আমি স্থানীয়ভাৱে মাজুলীত যিসকল এণ্টাৰপ্ৰিনাৰ আছে ক্ষুদ্ৰ উদ্যোগী আছে তেখেতলোকক এখন প্লেটফৰ্ম দিবৰ কাৰণে এই উদ্যম মেলাখন হৈছে লগতে ইয়াতে বিভিন্ন মাজুলীত উৎপাদিত বিভিন্ন সামগ্ৰী বস্ত্ৰ মাজুলী মিচিং সমাজৰে হওক বা অন্যান্য সকলোৰে হওক যিখিনি উৎপাদিত কাপোৰ কানি আৰু অন্যান্য সামগ্ৰী আছে সেই সকলোখিনি ইয়াতে
মানে প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। এই মেলাখন আজি 5 তাৰিখে মাননীয় বিধায়ক মহোদয় শ্ৰী ভুৱন গামদেৱ আৰু জিলা আয়ুক্ত শ্ৰদ্ধাৰ শ্ৰীযুত ৰাতুল পাঠক ছাৰে উদ্বোধন কৰি থৈ গ'ল। এই অহা 9 তাৰিখলৈকে এই মেলাখন অনুষ্ঠিত হ'ব। ইয়াতে বিভিন্ন সময়ত ইয়াত অনুষ্ঠানো আৰম্ভ কৰা যাব। আমি বেংক লিংকেজৰ কাৰণে বা ফাইনেন্সিয়েল লিটাৰেচাৰৰ কাৰণে LDMকো আহ্বান কৰিছোঁ। ইয়াতে ফিনেন্সিয়েল লিটাৰেচিটো এটা প্ৰগ্ৰাম কৰি দিবৰ কাৰণে PMEGP, PMFME বা PM বিশ্বকৰ্মাৰ ওপৰতো ইয়াতে আমি এটা অনুষ্ঠান কৰিবৰ কাৰণে আগবাঢ়িছোঁ। অহা 9 তাৰিখে আমাৰ এই অনুষ্ঠানটো সমাপ্ত হ'ব। জিলা উদ্যম সমাগম এতিয়া এইবাৰৰ সতে আমি প্ৰথম আগন্তুক দিনত কি কৰা হ'ব? কি আমি জিলা উদ্যম সমাগম এইখন আমাৰ দ্বিতীয় সমাগম মাজুলীত, আৰু চৰকাৰৰ যি নীতি নিৰ্দেশনা আহিব সেই নীতি নিৰ্দেশনা অনুযায়ী আমি জিলা উদ্যোগ কেন্দ্ৰই চৰকাৰৰ সেই অনুষ্ঠানবোৰ আগলৈ পাতি যোৱাৰ ব্যৱস্থা কৰিম। মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।